নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ পঞ্চম অধ্যায় জীৱৰ মৌলিক একক পাঠটিৰ বিষয়ে আলোচনা কৰিম আজি আমি এই পাঠত অন্তৰ্ভুক্ত হৈ থকা প্ৰশ্নাৱলী আৰু অনুশীলনীৰ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম গতিকে আহা ছাত্ৰ ছাত্ৰীসকল আমি শিকিবলৈ লওঁ তোমালোকৰ প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্ন হৈছে কোষ কোনে আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিলে কোষ কোনে আৱিষ্কাৰ কৰিছিলে তোমালোকৰ নিশ্চয় মনত আছে কোষ ৰবাৰ্ট হুক নামৰ এজন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিলে কিমান খ্ৰীষ্টাব্দত আৱিষ্কাৰ কৰিছিল 1665 বা 1665 খ্ৰীষ্টাব্দত চোৱা কোষ 1665 খ্ৰীষ্টাব্দত ৰবাৰ্ট হুকে পোন প্ৰথমে আৱিষ্কাৰ কৰিছিলে ৰবাৰ্ট হুকে এটুকুৰা কৰ পাতল শ্বেড পৰীক্ষাৰ কৰি মৌকুহৰ নিচিনা কিছুমান কি দেখা পাইছিলে খুটালি দেখা পাইছিলে কৰ্ক কি জানানে কৰ্ক হৈছে গছৰ বাকলিৰ পৰা সৃষ্টি হোৱা কিছু উপাদান কৰ্ক গছৰ বাকলিৰ পৰা সৃষ্টি হোৱা এবিধ উপাদান দেখিছা গছৰ বাকলিৰ পৰা কি সৃষ্টি হয় কৰ্ক সৃষ্টি হয় আৰু এই কৰ্কৰ পৰাই ৰবাৰ্ট হুকে প্ৰথমে কি দেখা পাইছিল জানানে কোষৰ উপস্থিতি দেখা পাইছিলে অনুবীক্ষণ যন্ত্ৰৰ সহায়ত এই পৰ্যবেক্ষণৰ দ্বাৰা এই খুটালিবোৰ দেখাৰ সৌভাগ্য ঘটিছিলে ৰবাৰ্ট হুকে সেই খুটালিবোৰকে কি আখ্যা দিছিল কোষ বুলি আখ্যা দিছিলে কোষ ইংৰাজীত কি বুলি কোৱা হয় সেল বুলি কোৱা হয় সেলটো এটা ল্যাটিন ৱৰ্ড যাক কি বুলি কোৱা হয় খুটালি বুলি কোৱা হয় চোৱা 1674 খ্ৰীষ্টাব্দত লিওৱেন হুক নামৰ আন এজন বিজ্ঞানীয়ে 1674 খ্ৰীষ্টাব্দত লিওৱেন হুক নামৰ আন এগৰাকী বিজ্ঞানীয়ে উন্নত মানৰ অনুবীক্ষণ যন্ত্ৰৰ সহায়ত কি ধৰা পেলাইছিল জানানে কিছুমান কোষৰ উপস্থিতি ধৰা পেলাইছিল চ উন্নত অনুবীক্ষণ যন্ত্ৰৰ সহায়ত কি পানী নিৰীক্ষণ কৰিছিলে পুখুৰীৰ পানী নিৰীক্ষণ কৰিছিলে নিৰীক্ষণ কৰি পোন প্ৰথমে কিছুমান মুক্তভাৱে চলাচল কৰি থকা জীৱ দেখা পাইছিলে আৰু এইবিলাককে কি বুলি কোৱা হৈছে আৰু এইবিলাককে কোষ বুলি আখ্যা দিয়া হৈছে গতিকে কোষ কোনে কেনেকৈ আৱিষ্কাৰ কৰিছিল এতিয়া নিশ্চয় তোমালোকে জানিব পাৰিছা কোষ ৰবাৰ্ট হুকে 1665 খ্ৰীষ্টাব্দত আৱিষ্কাৰ কৰিছিলে আৰু কৰ্ক মানে কি কৰ্ক হৈছে গছৰ বাকলিৰ পৰা পোৱা এবিধ উপাদান ইয়াৰ পিছৰ প্ৰশ্ন চোৱা কোষক কিয় গঠনৰ আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হৈছে কোষ লগ লাগি পেলাইহে কি সৃষ্টি হয় জানানে জীৱৰ সৃষ্টি হয় গতিকে কোষক কি বুলি কোৱা হৈছে জীৱ দেহৰ গঠনৰ একক বা মৌলিক একক বুলি কোৱা হয় কোষবোৰ ইটোৰ লগত সিটো লগ হৈ একোটা অংগ আৰু পিছত অংগবোৰ লগ হৈ একোটা কি সৃষ্টি হয় বহুকোষী জীৱৰ দেহ গঠন হয় কোষ লগ লাগি কি সৃষ্টি হয় কোষ লগ লাগি ইটোৰ লগত সিটো কোষ লগ লাগি অংগ সৃষ্টি হয় আৰু এই অংগবোৰ লগ লাগি পেলাই কি হয় বহুকোষী জীৱৰ সৃষ্টি হয় বহুকোষী জীৱৰ দেহ গঠন হয় ঠিক তেনেদৰে এককোষী প্ৰাণী দেহৰ গঠনত সেই কোষটোকে বুজায় তাৰ মানে এককোষী প্ৰাণী এটা কোষেৰে গঠিত যেনেকুৱা আদ্য প্ৰাণী বিলাক আছে এমিবা পেৰামেচিয়াম ইউগ্লেনা আদি জীৱসমূহ কি হয় জানা এটা কোষেৰে গঠিত কিন্তু আমি উচ্চ খাপৰ উদ্ভিদ হওক প্ৰাণী হওক মানুহ আমি আদি জীৱসমূহ কি হয় বহুকোষী প্ৰাণী তাৰ মানে বহুতো কোষেৰে গঠিত আমি যেতিয়া এটা পিয়াজৰ কাণ্ড অনুবীক্ষণ যন্ত্ৰৰে নিৰীক্ষণ কৰো তেতিয়া দেখিবলৈ পাওঁ যে কিছুমান সৰু সৰু গঠন ইটোৰ লগত সিটো লগ হৈ ডাঙৰ পিয়াজৰ কাণ্ড গঠন হয় এটো তোমালোকে ঘৰত ধুনিয়াকে চাব পাৰা হয় নে নহয় চোৱা যেতিয়া এটা পিয়াজৰ কাণ্ড আমি খালি তোমালোকক কি লাগিব অনুবীক্ষণ যন্ত্ৰ লাগিব অনুবীক্ষণ যন্ত্ৰৰে নিৰীক্ষণ কৰো তেতিয়া দেখিবলৈ পাওঁ যে আমি কি দেখিবলৈ পাওঁ কিছুমান সৰু সৰু গঠন ইটোৰ লগত সিটো কি হৈ থাকে লগ হৈ থাকে ডাঙৰ পিয়াজৰ কি গঠন হয় ডাঙৰ পিয়াজৰ কাণ্ড গঠন হয় এই গঠনবোৰ দেখিবলৈ একে হয় আমি দেখিবলৈ পোৱা এই সৰু সৰু গঠন বিলাকে হল পিয়াজৰ কাণ্ডটোৰ গঠনৰ মৌলিক একক আৰু এই যে পিয়াজৰ কাণ্ডটোৰ গঠনৰ মৌলিক এককটোকে কি বুলি কোৱা হয় কোষ বুলি কোৱা হয় এই গঠন বিলাকে কি হয় এই গঠন বিলাকে হৈছে কোষ কেৱল পিয়াজেই নহয় আমাৰ চাৰিওপাশে দেখিবলৈ পোৱা সকলোবিলাক জীৱই এনে কোষৰ সমষ্টিৰে গঠিত কেৱল এটো তোমালোকক অকল উদাহৰণ হিচাপে আগবঢ়োৱা হৈছে কেৱল পিয়াজেই নহয় আমাৰ চাৰিওফালে আমি যিমানবোৰ জীৱ দেখা পাওঁ সেই সকলোবোৰ জীৱৰ গঠনৰ ক্ষুদ্ৰতম মৌলিক একক কি জানানে কোষ ক্ষুদ্ৰতম মৌলিক একক হৈছে কোষ
গতিকে কোষ হৈছে জীৱদেহ গঠনৰ ক্ষুদ্ৰতম মৌলিক একক পিছৰ প্ৰশ্ন চোৱা CO আৰু পানীৰ দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ কেনেদৰে চলাচল কৰে আলোচনা কৰা কাৰ্বন ডাই অক্সাইড আৰু পানীৰ দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ কেনেদৰে চলাচল কৰে আলোচনা কৰিব দিছে চোৱা কাৰ্বন ডাই অক্সাইডৰ দৰে গেছীয় পদাৰ্থবোৰ ব্যাপন প্ৰক্ৰিয়াৰে কোষৰ ভিতৰলৈ বা বাহিৰলৈ চলাচল কৰে কাৰ্বন ডাই অক্সাইডৰ দৰে গেছীয় পদাৰ্থবোৰ কি প্ৰক্ৰিয়াৰে ব্যাপন প্ৰক্ৰিয়াৰে কোষৰ ভিতৰলৈ বা বাহিৰলৈ চলাচল কৰে পানীৰ ক্ষেত্ৰতো ব্যাপনৰ নীতি প্ৰযোজ্য পানীৰ ক্ষেত্ৰতো একে ধৰণৰ ব্যাপনৰ নীতি প্ৰযোজ্য হয় অৰ্ধভেদ্য আৱৰণৰ মাজেদি পানীৰ অণু ব্যাপন হোৱা প্ৰক্ৰিয়া কি বুলি কোৱা হয় আশ্ৰিতি বুলি কোৱা হয় এখন অৰ্ধভেদ্য আৱৰণৰ মাজেৰে যদি পানীৰ অণুৰ ব্যাপন হয় তাকে কি বুলি কোৱা হয় আশ্ৰিতি বুলি কোৱা হয় আৰু আশ্ৰিতি কেনেকুৱা হয় জানা আশ্ৰিতি সদায় উচ্চ গাঢ়তা অঞ্চলৰ পৰা নিম্ন গাঢ়তা অঞ্চললৈ প্ৰবাহিত হোৱা পানীৰ গতি পানীয়ে যদি উচ্চ গাঢ়তা সম্পন্ন অঞ্চলৰ পৰা নিম্ন গাঢ়তা সম্পন্ন অঞ্চললৈ গতি কৰে তেনেহলে সেই প্ৰক্ৰিয়াক কি বুলি কোৱা হয় আশ্ৰিতি ইংৰাজীত অসমোসিস বুলি কোৱা হয় গতিকে তোমালোকে মনত ৰাখিবা চোৱা ব্যাপন প্ৰক্ৰিয়া সদায় এটা পদাৰ্থৰ গাঢ়তাৰ তাৰতম্যৰ ফলত হয় দেখিছানে কি লাগিব গাঢ়তাৰ তাৰতম্য থাকিব লাগিব উচ্চ গাঢ়তাৰ পৰা সদায় কেনেকুৱা হ'ব লাগিব নিম্ন গাঢ়তা অঞ্চললৈ কি হ'ব পানীৰ অণুৰ ব্যাপন হোৱা প্ৰক্ৰিয়াকে আশ্ৰিতি বুলি কোৱা হয় যেতিয়া কোষৰ ভিতৰত থকা কাৰ্বন ডাই অক্সাইডৰ গাঢ়তা কোষৰ বাহিৰত থকা কাৰ্বন ডাই অক্সাইডৰ গাঢ়তাতকৈ কি হ'ব বেছি হ'ব তেতিয়া কাৰ্বন ডাই অক্সাইড ব্যাপন প্ৰক্ৰিয়াৰে কোষৰ বাহিৰলৈ ওলাই আহিব ঠিক তেনেকৈ পানীও গাঢ়তাৰ তাৰতম্যৰ কাৰণে কোষৰ ভিতৰত ওলোৱা সোমোৱা কৰে কিন্তু পানীৰ ব্যাপন প্ৰক্ৰিয়াটোকে আমি কি বুলি কওঁ আমি আশ্ৰিতি বুলি কওঁ গতিকে আশ্ৰিতি হৈছে পানীৰ অণুৰ ব্যাপন প্ৰক্ৰিয়া উচ্চ গাঢ়তা অঞ্চলৰ পৰা নিম্ন গাঢ়তা অঞ্চললৈ প্ৰবাহিত হোৱা পানীৰ গতি পিছৰ প্ৰশ্ন চোৱা কোষাবৰণখনক কিয় অৰ্ধভেদ্য আৱৰণ বুলি আখ্যা দিয়া হয় কোষস্থ দ্ৰব্যক আগুৰি থকা বহিঃ আৱৰণখনকে কি বুলি কোৱা হয় কোষাবৰণ বুলি কোৱা হয় কোষাবৰণ হ'ল কোষস্থ দ্ৰব্যক আগুৰি থকা বহিঃ আৱৰণখনেই হৈছে কোষাবৰণ কোষস্থ দ্ৰব্যক আগুৰি থকা বহিঃ আৱৰণখনকে কি বুলি কোৱা হয় কোষাবৰণ বুলি কোৱা হয় কোষাবৰণখনে এটা কোষৰ ভিতৰলৈ লাগতিয়াল আৰু বাহিৰলৈ অলাগতিয়াল দ্ৰব্যবোৰ অহা যোৱা কৰাত সহায় কৰে দেখিছানে কোষাবৰণখনে এটা কোষৰ ভিতৰলৈ আৰু বাহিৰলৈ দ্ৰব্যবোৰ অহা যোৱা কৰাত সহায় কৰে আনহাতে ই আকৌ কিছুমান দ্ৰব্য সৰকি যোৱাত কি কৰে বাধাও প্ৰদান কৰে বাধাও প্ৰদান কৰে এই যে কিছুমান দ্ৰব্য সৰকি যোৱাত আকৌ বাধাও প্ৰদান কৰে সেই কাৰণে কোষাবৰণখনক কি বুলি কোৱা হয় জানা চয়নাত্মক ভেদ্য আৱৰণ বা অৰ্ধভেদ্য আৱৰণ বুলি কোৱা হয় চোৱা কিছুমান দ্ৰব্য সৰকি যোৱাত বা ভেদ কৰাত কি দিয়ে বাধা দিয়ে সৰকি যোৱাত বা ভেদ কৰাত বাধা দিয়ে সেইবাবে কোষাবৰণখনক কি বুলি কোৱা হয় অৰ্ধভেদ্য আৱৰণ বা চয়নাত্মক ভেদ্য আৱৰণ বুলি কোৱা হয় পিছৰ প্ৰশ্ন চোৱা প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষৰ মাজত ব্যাখ্যামূলক পাৰ্থক্য দাঙি ধৰি তলৰ তালিকাখন পূৰ্ণ কৰা প্ৰকোষ কেন্দ্ৰীয় কোষ ক'ত দেখা যায় নিম্ন খাপৰ জীৱৰ মাজত দেখা যায় আকৌ সংকোষ কেন্দ্ৰীয় কোষ ক'ত দেখা যায় উচ্চ খাপৰ উদ্ভিদ আৰু প্ৰাণীৰ ক্ষেত্ৰত দেখা যায় চোৱা আমাক তালিকাখন কি দিয়া আছে প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষ প্ৰকোষ কেন্দ্ৰীয় কোষৰ আকাৰ কি হয় সাধাৰণতে সৰু হয় 1 মাইক্ৰনৰ পৰা কি হয় 10 to the power 6 মাইক্ৰন দেখিছা 1 মাইক্ৰনৰ পৰা 10 to the power 6 মাইক্ৰন আনহাতে সংকোষ কেন্দ্ৰীয় কোষৰ যি জীৱসমূহৰ যি সংকোষ কেন্দ্ৰীয় কোষেৰে গঠিত সেই সংকোষ কেন্দ্ৰীয় কোষৰ আকাৰ সদায় কি হয় ডাঙৰ হয় চোৱা 5 to 100 মাইক্ৰন দেখিছানে তোমালোকে তুলনা কৰা প্ৰকোষ কেন্দ্ৰীয় কোষৰ ক্ষেত্ৰত কেনেকুৱা হয় কোষৰ আকাৰ সৰু হয় 1 মাইক্ৰন চোৱা 10 to the power -6 মাইক্ৰন আনহাতে সংকোষ কেন্দ্ৰীয় কোষৰ কি হয় আকাৰ সাধাৰণতে ডাঙৰ হয় 5 to 100 মাইক্ৰন কোষৰ কেন্দ্ৰাঞ্চল ডেশ আৰু ইয়াক ডেশ বুলি জনা যায় কোষৰ কেন্দ্ৰাঞ্চল কি হয় জানানে সুনিৰ্দিষ্ট নহয় আৰু ইয়াক কি বুলি কোৱা হয় নিউক্লিয়ইড বুলি কোৱা হয় আনহাতে
শংকু কেন্দ্ৰীয় কোষৰ ক্ষেত্ৰত কি হয় কোষৰ কেন্দ্ৰাঞ্চল সদায় সুনিৰ্দিষ্ট হয় আৰু ইয়াক কিহে আৱৰি থাকে ইয়াক কেন্দ্ৰাৱৰণে আবৃত কৰি ৰাখে ইয়াৰ প্ৰকোষ কেন্দ্ৰীয় কোষৰ ক্ষেত্ৰত ক্ৰমোজম সদায় কি হয় এডাল হয় কিন্তু শংকু কেন্দ্ৰীয় জীৱৰ ক্ষেত্ৰত ক্ৰমোজম সদায় এডালতকৈ বেছি হয় বা এডালতকৈ বেছি ক্ৰমোজম থাকে সো আৱৰণী বিশিষ্ট কোষ সংজ্ঞাণু নাথাকে প্ৰকোষ কেন্দ্ৰীয় কোষত আৱৰণী বিশিষ্ট কোষ সংজ্ঞাণু নাথাকে কিন্তু শংকু কেন্দ্ৰীয় কোষত কি থাকে আৱৰণী বিশিষ্ট কোষ অংগাণু থাকে দেখিছা চোৱা কোষৰ কেন্দ্ৰাঞ্চল কেৱল নিউক্লিক এসিডহে থাকে আৰু তাক কি বুলি কোৱা হয় নিউক্লিয়ড বুলি কোৱা হয় আনহাতে শংকু কেন্দ্ৰীয় জীৱৰ কোষৰ কেন্দ্ৰাঞ্চল সুনিৰ্দিষ্ট হয় আৰু ইয়াক কিহে আৱৰি থাকে কেন্দ্ৰাৱৰণে আৱৰি থাকে ক্ৰমোজম এডাল থাকে শংকু কেন্দ্ৰীয় ক্ৰমোজম এডালতকৈ বেছি থাকে আৰু চোৱা প্ৰকোষ কেন্দ্ৰীয় কোষৰ ক্ষেত্ৰত আৱৰণী বিশিষ্ট কোষ সংজ্ঞাণু নাথাকে আনহাতে শংকু কেন্দ্ৰীয় জীৱৰ ক্ষেত্ৰত আৱৰণী বিশিষ্ট কোষ অংগাণু থাকে আৱৰণী বিশিষ্ট কোষ অংগাণু থাকে কোষৰ ভিতৰত যিবিলাক সৰু সৰু অংগ থাকে সেইবিলাককে কি বুলি কোৱা হয় কোষ অংগাণু বুলি কোৱা হয় যেনে মাইট্ৰকন্ড্ৰিয়া হ'ব পাৰে গলগি সংঘ প্লাস্টিড এইবিলাক হৈছে কোষ অংগাণু পিছৰ প্ৰশ্ন চোৱা তুমি অধ্যয়ন কৰি অহা কোষ অংগাণু বিলাকৰ ভিতৰত এনে দুটা কোষ অংগাণুৰ নাম উল্লেখ কৰা যি দুটাত কি থাকে জানানে আনুবংশিক পদাৰ্থ থাকে এতিয়া আনুবংশিক পদাৰ্থ থকা কোষ অংগাণু দুটাৰ নাম কি জানানে মাইট্ৰকন্ড্ৰিয়া আৰু প্লাস্টিড ইহঁতৰ কি থাকে নিজা ডিএনএ থাকে আৰএনএ থাকে আনুবংশিক পদাৰ্থ থাকে চোৱা আনুবংশিক পদাৰ্থ থকা কোষ অংগাণু আনুবংশিক পদাৰ্থ থকা কোষ অংগাণু কেইটা হল মাইট্ৰকন্ড্ৰিয়া আৰু প্লাস্টিড আৰু ইয়াৰে প্লাস্টিড ক'ত পোৱা যায় জানানে প্লাস্টিড উদ্ভিদ কোষতহে পোৱা যায় প্ৰাণী কোষত প্লাস্টিড পোৱা নাযায় পিছৰ প্ৰশ্ন চোৱা যদিহে কিছুমান ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষীয় সংগঠনৰ ক্ষতি হয় তেতিয়া কি হ'ব যদিহে কিবা কিবি ধৰা ভৌতিক আৰু ৰাসায়নিক কাৰক আহি পৰে তেতিয়া কোষীয় সংগঠনৰ কেনেকুৱা প্ৰভাৱ পৰিব চোৱা যদি ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষৰ সংগঠনৰ ক্ষতি হয় তেতিয়া কোষটো কি হৈ যাব কোষটো মৰি যাব কোষীয় সংগঠন যদি বিনষ্ট হৈ যায় তেতিয়া কি হৈ যাব তেতিয়া কোষটো মৰি যাব চোৱা কোষ এটা মৰি গলে কোষত থকা লাইসোজমে সিহঁতৰ ভিতৰত থকা কোষৰ ভিতৰত থকা যি লাইসোজম কোষ অংগাণু কি কৰিব জানা কোষৰ ভিতৰত থকা যি জলবিয়োজক উৎসেচক বিলাক আছে এই উৎসেচক বিলাক নিঃসৰণ কৰি নিজে থকা কোষটোক আকৌ কি কৰি দিব ধ্বংস কৰি দিব চোৱা ভিতৰত থকা জলবিয়োজক উৎসেচক বিলাক নিঃসৰণ কৰি নিজে থকা কোষটো কি কৰি দিয়ে ধ্বংস কৰি দিয়ে ইয়াৰ পিছৰ প্ৰশ্ন চোৱা লাইসোজমক কিয় কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয় লাইসোজম কোষ অংগাণু কি বুলি কোৱা হয় কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয় এটো কিয় কোৱা হয় জানানে যেতিয়া কোষ এটা মৰি যায় তেতিয়া লাইসোজমে কি কৰে লাইসোজমে সিহঁতৰ ভিতৰত থকা জলবিয়োজক উৎসেচক বিলাক নিঃসৰণ কৰে যদি বিপাকীয় কাৰ্যত কিবা ধৰা বিসংগতি হয় তেতিয়া কি কৰিব লাইসোজমে কিছুমান জলবিয়োজক উৎসেচক নিঃসৰণ কৰি নিজে থকা কোষটোক ধ্বংস কৰি দিয়ে আৰু এই কাৰণতে লাইসোজমক কি বুলি কোৱা হয় কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয় যেতিয়া কোষ এটা মৰি যায় তেতিয়া তাত থকা লাইসোজমে সিহঁতৰ ভিতৰত থকা জলবিয়োজক উৎসেচক নিঃসৰণ কৰি নিজে থকা কোষটো ধ্বংস কৰি পেলায় সেইভাবে ইয়াক কি বুলি কোৱা হয় আত্মঘাতী মোনা বুলি কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্ন চোৱা কোষৰ অভ্যন্তৰৰ কোষ প্ৰটিন সংশ্লেষণ সংঘটিত হয় কোষৰ অভ্যন্তৰৰ ৰাইবোজমত কি হয় প্ৰটিন সংশ্লেষণ সংঘটিত হয় চোৱা কোষৰ অভ্যন্তৰৰ ৰাইবোজমত প্ৰটিন সংশ্লেষণ হয় গতিকে কোষ প্ৰটিন সংশ্লেষণ হয় কোষৰ ভিতৰ অভ্যন্তৰৰ ৰাইবোজমত প্ৰটিন সংশ্লেষণ হয় কিন্তু কোষস্থ কোষ অংগাণু মাইট্ৰকন্ড্ৰিয়া আৰু উদ্ভিদ কোষৰ প্লাস্টিডৰ নিজা কি থাকে জানানে নিজা ৰাইবোজম থাকে সেয়ে মাইট্ৰকন্ড্ৰিয়া আৰু প্লাস্টিডৰ ভিতৰতো কি হ'ব পাৰে প্ৰটিন সংশ্লেষণ হ'ব পাৰে ইয়াৰে প্লাস্টিড ক'ত পোৱা যায় প্লাস্টিড কেৱল উদ্ভিদ কোষতহে পোৱা যায় তোমালোকে এতিয়া আমি অনুশীলনীৰ প্ৰথম প্ৰশ্ন চাম উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত তুলনা কৰা আৰু কি ক্ষেত্ৰত উদ্ভিদ কোষ এটা প্ৰাণী কোষতকৈ পৃথক উল্লেখ কৰিব দিছে
উদ্ভিদ কোষত কি পোৱা যায় কোষবেৰ পোৱা যায় তোমালোকৰ মনত আছেনে উদ্ভিদ কোষত কোষবেৰ পোৱা যায় আনহাতে প্ৰাণী কোষত কোষবেৰ পোৱা নাযায় উদ্ভিদ কোষত কি হয় ক্লৰোপ্লাষ্ট থাকে কিন্তু প্ৰাণী কোষত ক্লৰোপ্লাষ্টৰ উপস্থিতি নাথাকে ক্লৰোপ্লাষ্ট থাকে কাৰণেহে উদ্ভিদ কোষে কি কৰিব পাৰে সালোকসংশ্লেষণ প্ৰক্ৰিয়া ফটোচিন্থেসিস সংঘটিত কৰিব পাৰে আনহাতে প্ৰাণী কোষত যেহেতু ক্লৰোপ্লাষ্ট নাথাকে গতিকে সালোকসংশ্লেষণো কৰিব নোৱাৰে উদ্ভিদ কোষৰ ৰসধানীবিলাক কি হয় যথেষ্ট ডাঙৰ হয় প্ৰাণী কোষৰ ৰসধানীবিলাক আকাৰত সৰু হয় উদ্ভিদ কোষত প্লাষ্টিড পোৱা যায় আনহাতে প্ৰাণী কোষত প্লাষ্টিড পোৱা নাযায় চোৱা উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত আমি যদি পাৰ্থক্য চাওঁ উদ্ভিদ কোষত কি পোৱা যায় কোষবেৰ পোৱা যায় প্ৰাণী কোষত কোষবেৰ পোৱা নাযায় উদ্ভিদ কোষত প্লাষ্টিড থাকে প্ৰাণী কোষত প্লাষ্টিড নাথাকে ক্লৰোপ্লাষ্টৰ সহায়ত কি কৰিব পাৰে সালোক সংশ্লেষণ কৰিব পাৰে আনহাতে প্ৰাণী কোষত কি নাথাকে ক্লৰোপ্লাষ্ট নাথাকে আৰু উদ্ভিদ কোষৰ ৰসধানীবিলাক কি হয় যথেষ্ট ডাঙৰ হয় উদ্ভিদ কোষৰ ৰসধানীবিলাক যথেষ্ট ডাঙৰ হয় আনহাতে প্ৰাণী কোষৰ ৰসধানীবিলাক আকাৰত কি হয় প্ৰাণী কোষৰ ৰসধানীবিলাক আকাৰত সৰু হয় পিছৰ প্ৰশ্ন চোৱা কি ক্ষেত্ৰত প্ৰকোষ কেন্দ্ৰীয় কোষবিলাক সংকোষ কেন্দ্ৰীয় কোষতকৈ পৃথক উল্লেখ কৰা প্ৰকোষ কেন্দ্ৰীয় কোষৰ আকাৰ সাধাৰণতে কি হয় সৰু হয় আনহাতে সংকোষ কেন্দ্ৰীয় কোষৰ আকাৰ সাধাৰণতে কি হয় ডাঙৰ হয় 5 to 100 মাইক্ৰন হয় আৰু প্ৰকোষ কেন্দ্ৰীয় কোষৰ ক্ষেত্ৰত কি হয় ক্ৰমোজম এডাল দেখা যায় সংকোষ কেন্দ্ৰীয় কোষৰ ক্ষেত্ৰত কি হয় ক্ৰমোজম এডালতকৈ বেছি থাকে আৰু কোষৰ কেন্দ্ৰাঞ্চল প্ৰকোষ কেন্দ্ৰীয় জীৱৰ ক্ষেত্ৰত সুনিৰ্দিষ্ট নহয় আনহাতে সংকোষ কেন্দ্ৰীয় জীৱৰ ক্ষেত্ৰত কোষৰ কেন্দ্ৰাঞ্চল সুনিৰ্দিষ্ট হয় আৰু কেন্দ্ৰাবৰণে আৱৰি থাকে আৰু এমিবা বেক্টেৰিয়া আদি নিম্ন জীৱসমূহৰ মাজত প্ৰকোষ কেন্দ্ৰীয় কোষ দেখা পোৱা যায় আনহাতে উচ্চ খাপৰ উদ্ভিদ কোষ প্ৰাণী কোষৰ মাজত কি দেখা যায় সংকোষ কেন্দ্ৰীয় কোষ দেখা যায় চোৱা প্ৰকোষ কেন্দ্ৰীয় কোষ আকাৰত সাধাৰণতে কি হয় সৰু হয় আৰু সংকোষ কেন্দ্ৰীয় কোষ আকাৰত কি হয় ডাঙৰ হয় সুনিৰ্দিষ্ট কোষ কেন্দ্ৰ পোৱা নাযায় আনহাতে সংকোষ কেন্দ্ৰীয় কোষত সুনিৰ্দিষ্ট কোষ কেন্দ্ৰ পোৱা যায় কোষ কেন্দ্ৰাবৰণ পোৱা নাযায় আনহাতে সংকোষ কেন্দ্ৰীয় কোষৰ ক্ষেত্ৰত কোষ কেন্দ্ৰক আগুৰি থকা কেন্দ্ৰাবৰণ পোৱা যায় মাইটকণ্ড্ৰিয়া আৰু প্লাষ্টিড আদি কোষ অংগাণুসমূহ পোৱা নাযায় কিন্তু সংকোষ কেন্দ্ৰীয় কোষত কি হয় মাইটকণ্ড্ৰিয়া আৰু প্লাষ্টিড আদি কোষ অংগাণুসমূহ পোৱা যায় প্ৰকোষ কেন্দ্ৰীয় কোষৰ উদাহৰণ হ'ল বেক্টেৰিয়া প্ৰকোষ কেন্দ্ৰীয় কোষৰ উদাহৰণ হৈছে বেক্টেৰিয়া আনহাতে সংকোষ কেন্দ্ৰীয় কোষৰ উদাহৰণ হ'ল প্ৰাণী কোষ উদ্ভিদ কোষ আদি প্ৰাণী কোষ উদ্ভিদ কোষ আদি সংকোষ কেন্দ্ৰীয় কোষৰ উদাহৰণ পিছৰ প্ৰশ্ন চোৱা কোষৰ কোষাবৰণখন ফাটি গলে কি হ'ব কোষৰ কোষাবৰণখন যদি ফাটি যায় তেতিয়া কোষটো কি হৈ যাব কোষটো তেতিয়া মৃত হৈ যাব চোৱা কোষৰ কোষাবৰণখন ফাটি গলে কোষৰ কোষাবৰণখন যদি ফাটি যায় তেতিয়া কোষস্থ পদাৰ্থবোৰ কি হৈ পৰিব মুক্ত হৈ পৰিব লগতে কোষত হ'ব লগা জৈৱিক কাৰ্যবোৰ নহব যেনে ব্যাপনৰ সহায়ত গেছৰ চলাচল আবৃত্তিৰ সহায়ত পানী চলাচল ইত্যাদিৰ ফলত কি হ'ব কোষটো মৰি যাব কোনো ধৰণৰ কোষটোৰ আশ্ৰিতি প্ৰক্ৰিয়া সংঘটিত নহব গেছৰ চলাচল নহব ফলত কি হৈ যাব ফলত কোষটো মৰি যাব পিছৰ প্ৰশ্ন চোৱা কোষ একোটাত যদি গলজি সংঘ নাথাকে তেন্তে কোষটোৰ জীৱনত কি প্ৰভাৱ পৰিব ইয়াৰ উত্তৰটো চোৱা অন্তঃপৰশীয় জালিকাৰ গাতে সংশ্লেষিত হোৱা পদাৰ্থসমূহ গলগী সংঘই বা গলজি সংঘ বুলিও ক'ব পাৰা কোষৰ ভিতৰৰ পৰা বাহিৰলৈ অনা নিয়াত অংশগ্ৰহণ কৰে গলগী সংঘৰ কাৰ্য হ'ল সঞ্চয় উৎপাদিত পদাৰ্থবিলাকৰ বন্ধন আৰু ৰূপান্তৰণ উৎপাদিত পদাৰ্থবিলাকৰ বন্ধন সঞ্চয় আৰু ৰূপান্তৰণ চোৱা কোনো ক্ষেত্ৰত গলগী সংঘই সৰল শৰ্কৰাক জটিল শৰ্কৰালৈ কি কৰিব পাৰে পৰিৱৰ্তন কৰিব পাৰে চোৱা গলগী সংঘই লাইসোজোম গঠন কৰাটো সহায় কৰে গলগী সংঘই লাইসোজোম যি কোষ অংগাণু আছে কোষৰ যি আত্মঘাতী মোনা বুলি কোৱা হয় সেই লাইসোজোম গঠন কৰাটো সহায় কৰে গতিকে গলগী সংঘ নাথাকিলে কোষটোৰ এইবোৰ কাৰ্য বন্ধ হ'ব আৰু ফলত কোষটো কি হৈ যাব মৃত হৈ যাব বা ফলত কোষটো কি হ'ব মৰি যাব পিছৰ প্ৰশ্ন চোৱা কোনটো কোষ অংগাণু কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয় আৰু কিয় দিয়া হয় মাইটকণ্ড্ৰিয়া কোষ অংগাণু কি বুলি কোৱা হয় কোষীয় শক্তিৰ ভঁৰাল বুলি কোৱা হয় মাইটকণ্ড্ৰিয়া কোষ অংগাণু কাৰণ এই মাইটকণ্ড্ৰিয়াতে কি হয় জানা
এই মাইটকন্ড্ৰিয়াতে যি এডিনোসাইন ট্ৰাইফসফেট এটিপি অণুৰ উৎপন্ন হয় গতিকে আমি চাওঁ আহা কোষৰ শক্তিৰ ভঁৰাল বুলি মাইটকন্ড্ৰিয়াক আখ্যা দিয়া হয় কাৰণ জীৱন নিৰ্বাহত সংঘটিত হোৱা বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ বাবে জীৱন নিৰ্বাহত বাবে সংঘটিত হোৱা বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ বাবে যি শক্তিৰ প্ৰয়োজন হয় সেই শক্তিবিলাক কি অণুৱে উৎপন্ন কৰে জানা এটিপি অণুৱে উৎপন্ন কৰে প্ৰয়োজনীয় শক্তি নিহিত হৈ থকা এটিপিৰ অণুবিলাক ক'ত উৎপন্ন হয় মাইটকন্ড্ৰিয়াত উৎপন্ন হয় সেই জীৱন নিৰ্বাহত সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াৰ বাবে যি প্ৰয়োজনীয় শক্তি এটিপিৰ অণুবিলাকে উৎপন্ন কৰে সেই এটিপিৰ অণুবিলাক আকৌ ক'ত উৎপন্ন হয় মাইটকন্ড্ৰিয়াতে উৎপন্ন হয় এটিপিৰ অণুবিলাকক কি বুলি কোৱা হয় কোষীয় শক্তিৰ মুদ্ৰা বুলিও কোৱা হয় এটিপি অণু কোষীয় শক্তিৰ মুদ্ৰা বুলিও কোৱা হয় পিছৰ প্ৰশ্ন চোৱা কোষাবৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্ৰটিনবিলাক ক'ত সংশোধিত হয় চোৱা কোষাবৰণখন গঠনৰ বাবে প্ৰয়োজনীয় লিপিড আৰু প্ৰটিনবিলাক অন্তঃপৰশীয় জালিকাত সংশোধিত হয় লিপিড আৰু প্ৰটিনবিলাক ক'ত সংশোধিত হয় কোষাবৰণ গঠনৰ কাৰণে লিপিড আৰু প্ৰটিনৰ প্ৰয়োজন এই লিপিড আৰু প্ৰটিনবিলাক অন্তঃপৰশীয় জালিকাতে সংশোধিত হয় আকৌ এই অন্তঃপৰশীয় জালিকা দুই প্ৰকাৰৰ আছে খহটা অন্তঃপৰশীয় জালিকা আৰু মিহি অন্তঃপৰশীয় জালিকা চোৱা সকলোবোৰ সক্ৰিয় কোষৰ ৰাইবোজম বিলাকে প্ৰটিন উৎপাদন কৰে ৰাইবোজম বিলাকে কি কৰে প্ৰটিন সংশ্লেষণ কৰে বা উৎপাদন কৰে উৎপাদিত প্ৰটিনবিলাক প্ৰয়োজন অনুসাৰে কোষৰ বিভিন্ন ঠাইলৈ অন্তঃপৰশীয় জালিকাৰ যোগেদিয়ে কি হয় পঠিয়াই দিয়ে মসৃণ যি মিহি অন্তঃপৰশীয় জালিকাবিলাকে কি কৰে কোষীয় কাৰ্যৰ বাবে লাগতিয়াল স্নেহ জাতীয় পদাৰ্থ বা লিপিড সংশ্লেষণত সহায় কৰে গতিকে স্নেহ জাতীয় পদাৰ্থ বা লিপিড সংশ্লেষণত কিহে সহায় কৰে মিহি অন্তঃপৰশীয় জালিকা বা মসৃণ অন্তঃপৰশীয় জালিকাই সহায় কৰে চোৱা এমিবাই কিদৰে আহাৰ গ্ৰহণ কৰে এমিবাই অন্তঃকোষীয় ভক্ষণ প্ৰক্ৰিয়াৰে কি কৰে আহাৰ গ্ৰহণ কৰে চোৱা এমিবাই অন্তঃকোষীয় ভক্ষণ প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে কোষাবৰণখন নমনীয় গুণ বিশিষ্ট হোৱাৰ বাবে কোষাবৰণখন কেনেকুৱা হয় নমনীয় গুণ বিশিষ্ট হোৱাৰ বাবে কোষে বহিঃ পৰিৱেশৰ পৰা খাদ্য আৰু অন্য বস্তু কি কৰিব পাৰে গিলিব পাৰে এনে প্ৰক্ৰিয়াক কি বুলি কোৱা হয় অন্তঃকোষীয় ভক্ষণ বুলি কোৱা হয় আৰু এমিবাৰ খাদ্য ক'ত হজম হয় খাদ্য ঋক্তিকাতে এমিবাৰ কি হয় পাচন হয় যি ফেকুৱল বিলাক থাকে এমিবাৰ চোৱা এবাৰ আমি চাম আশ্ৰিতি মানেনো কি আশ্ৰিতি মানে হৈছে উচ্চ গাহতা অঞ্চলৰ পৰা নিম্ন গাহতা অঞ্চললৈ উচ্চ গাহতা অঞ্চলৰ পৰা নিম্ন গাহতা অঞ্চললৈ প্ৰবাহিত হোৱা পানীৰ গতি উচ্চ গাহতা অঞ্চলৰ পৰা নিম্ন গাহতা অঞ্চললৈ প্ৰবাহিত হোৱা পানীৰ গতিকে কি বুলি কোৱা হয় আশ্ৰিতি বুলি কোৱা হয় ই হৈছে পানীৰ অণুৰ এক ব্যাপন প্ৰক্ৰিয়া চোৱা আশ্ৰিতি হল অৰ্ধভেদ্য আৱৰণৰ মাজেদি সংঘটিত হোৱা পানীৰ অণুৰ ব্যাপন বা এক বিশেষ ধৰণৰ ব্যাপন আশ্ৰিতি হল অৰ্ধভেদ্য আৱৰণৰ মাজেদি সংঘটিত হোৱা এক বিশেষ ধৰণৰ ব্যাপন তাৰ মানে আশ্ৰিতিয়ে সদায় কেতিয়া সংঘটিত হ'ব আশ্ৰিতি প্ৰক্ৰিয়া উচ্চ গাহতা অঞ্চলৰ পৰা সদায় নিম্ন গাহতা অঞ্চললৈ পানীৰ অণুৰ ব্যাপন প্ৰক্ৰিয়া আশ্ৰিতি হল অৰ্ধভেদ্য আৱৰণৰ মাজেদি সংঘটিত হোৱা এক বিশেষ ধৰণৰ ব্যাপন চোৱা আশ্ৰিতিৰ বাবে তলৰ পৰীক্ষাটো কৰি চোৱা বাকলি গুচোৱা আলুগুটি চাৰিফাল লোৱা আৰু প্ৰত্যেক টুকুৰাৰ মাজৰ অংশটো এৰুৱাই একোটা পিয়লাৰ নিচিনা কৰি লোৱা ইয়াৰে এটুকুৰা সিজাই লোৱা আলুৰ পৰা লবা ক খ গ ঘ নামাঙ্কিত কৰি লব দিছে চোৱা ক পিয়লাটো খালি কৰি ৰাখিব দিছে খ পিয়লাটোত কি কৰিব দিছে এচামুচ শৰ্কৰা মানে বা চেনি লব দিছে গ পিয়লাটোত কি কৰিব দিছে শৰ্কৰা বা নিমখ লব দিছে খ পিয়লাটো যেটো সিজোৱা আলুৰ পৰা তৈয়াৰ কৰিছিল হেইটোটো কি কৰিব দিছে চেনি লব দিছে হেইটোটো কি দিব দিছে চেনি এচামুচ দি দিব দিছে এতিয়া আটাইকেইটা প্ৰায় 2 ঘণ্টা মান ৰাখি পিছত নিৰীক্ষণ কৰি তলৰ প্ৰশ্ন কেইটাৰ কি কৰিব দিছে উত্তৰ কৰিব দিছে চোৱা খ আৰু গ পিয়লাটোৰ খালি হৈ থকা অংশটো কিয় পানীৰে ভৰি পৰিল
কিয় পানীৰে ভৰি পৰিল আশ্ৰিতি প্ৰক্ৰিয়াৰ বাবে পানীৰে ভৰি পৰিল চোৱা খ আৰু গ পিয়লাটো আশ্ৰিতিৰ বাবে কি হৈ পৰিব পানীৰে ভৰি পৰিব কাৰণ আশ্ৰিতিৰ কাৰণে কি হ'ব উচ্চতা গাহতাৰ পৰা নিম্ন গাহতালৈ কি হ'ব পানীৰ অনুৰ ব্যাপন সংঘটিত হ'ব এই পৰীক্ষাটোৰ বাবে ক পিয়লাটো কিহৰ কাৰণেনো প্ৰয়োজন চোৱা আলুৰ পৰা যে পানী নিৰ্গত হোৱা নাই তাকে চাবলৈ আমি কি কৰিব লাগিব প্ৰথম ক পিয়লাটো আমি ল'ব লাগিব পিছৰ প্ৰশ্ন চোৱা ক আৰু ঘ পিয়লাটোৰ খালী হৈ থকা অংশটো কিয় পানীৰে ভৰি নপৰিল কাৰণ দৰ্শাই বৰ্ণনা দিয়া ইয়াৰ কিয় ক আৰু ঘ পিয়লাটোৰ খালী হৈ থকা অংশটো কি নহল পানীৰে ভৰি নপৰিল চোৱা ক পিয়লাটোত কোনো দ্ৰৱ নাই ফলত তাত কি হ'ব পৰা নাই আশ্ৰিতি হ'ব পৰা নাই কোনো দ্ৰৱ দিয়া হোৱা নাই গতিকে তাতে কি হোৱা নাই কোনো ধৰণৰ আশ্ৰিতি হোৱা নাই দ্বিতীয় ঘ পিয়লাটোৰ কুহবেৰ কি দিয়া হৈছিলে সিজোৱা আলু দিয়া হৈছিলে হয়নে নহয় গতিকে যিহেতু সিজোৱা আলু দিয়া হৈছিলে সেই কুহবোৰ কেনেকুৱা কুহ সেই কুহবোৰ হৈছে মৃত কুহ সিজাই দিয়া বাবে মৃত ফলত তাতো অৰ্ধভেদ্য আৱৰণৰ মাজেৰে কি হ'ব পৰা নাই ব্যাপন প্ৰক্ৰিয়া হ'ব পৰা নাই সেই কাৰণে ঘ পিয়লাটোৰো খালী অংশ কি হৈ গ'ল পানীৰে ভৰি নপৰিল সেয়েহে ক আৰু ঘ পিয়লা দুটা কি নহ'ল পানীৰে ভৰি নপৰিল গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো এই পাঠত অন্তৰ্ভুক্ত হৈ থকা প্ৰশ্নাৱলী আৰু অনুশীলনীৰ প্ৰশ্নসমূহ আয়ত্ত কৰিবলৈ সক্ষম হৈছা আজিলৈ আহিছো ধন্যবাদ